নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম 21 এপ্ৰিল 2026 অসম ট্ৰিবিউন কাকতখনৰ কিছুমান গুৰুত্বপূৰ্ণ কাৰেণ্ট এফেয়াৰ্ছ, যিবোৰ UPSC, ADRE, SSC আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে অতি দৰকাৰী। আহক আজিৰ বিশ্লেষণলৈ আগবাঢ়োঁ। আজিৰ প্ৰথমটো খবৰ হৈছে গুৱাহাটী পুনৰ বানপানীৰ কবলত। গুৱাহাটী চহৰ পুনৰ এবাৰ ভয়ংকৰ বানপানীৰ কবলত পৰিছে। তীব্ৰ বৰষুণৰ ফলত পথঘাট পানীত ডুব গৈছে আৰু বহু মানুহ অসুবিধাৰ সন্মুখীন হৈছে। ইয়াৰ মুখ্য কাৰণ হৈছে যে ড্ৰেইনসমূহ চাফা নকৰা, লগতে পানী নিষ্কাশন ব্যৱস্থা উন্নত নকৰা আৰু লগতে চৰকাৰৰ অৱহেলা তথা সময়ত ব্যৱস্থা নোলোৱাৰ। ইয়াক আমি এক এডমিনিষ্ট্ৰেটিভ ফেইলৰ উদাহৰণ হিচাপে আমি ধৰিব পাৰোঁ। আহক আজিৰ দ্বিতীয়টো খবৰলৈ আগবাঢ়োঁ। আজিৰ দ্বিতীয়টো খবৰ হৈছে প্ৰতি বছৰে 21 এপ্ৰিল তাৰিখে ভাৰতত চিভিল ছাৰ্ভিচ ডে পালন কৰা হয়। এটা বিশেষ দিন, কিয়নো 1947 চনৰ চৰ্দাৰ বল্লভভাই পেটেলে এই দিনটো এক বিশেষ দিন, কিয়নো 1947 চনত চৰ্দাৰ বল্লভভাই পেটেলে IAS বিষয়াসকলক সম্বোধন কৰিছিল। তেওঁলোকক ষ্টিল ফ্ৰেম অফ ইণ্ডিয়া বুলি কৈছিলে। আৰু এই দিৱসটো প্ৰথম পালন কৰা হৈছিল 2006 চনত। আৰু আজিৰ দিনটোতে অৰ্থাৎ 21 এপ্ৰিলৰ এই তাৰিখটোতে প্ৰাইম মিনিষ্টাৰ এৱাৰ্ড দিয়াৰ লগতে উৎকৃষ্ট প্ৰশাসনিক কামৰ বাবে সন্মান জনোৱা হয়। আহক আজিৰ তৃতীয়টো খবৰলৈ আগবাঢ়োঁ। তৃতীয়টো খবৰত আছে ভাৰতৰ ৱেষ্ট এছিয়া নীতি। বৰ্তমান সময়ত ৱেষ্ট এছিয়া অঞ্চলত বহুত সংকট চলি আছে, যিহেতু যি ৰেড চি সমস্যাই হওক বা অন্যান্য ধৰণৰ সমস্যা চলি আছে। ইয়াত ভাৰতৰ মূল স্বাৰ্থটো হৈছে যে যি এনাৰ্জি ছিকিউৰিটি, অৰ্থাৎ যে 55%ৰ পৰা 60% ক্ৰুড অইল সেই অঞ্চলসমূহৰ পৰা আহে, আৰু লগতে ইণ্ডিয়ান যিটো ডায়েস্পৰা 90 লাখতকৈ অধিক, আৰু লগতে যিটো ৰেমিটেঞ্চ সেইটো 125 বিলিয়নৰ অধিক হৈছে। ইয়াতে ভাৰতৰ কৌশল হৈছে যে ইজৰাইল আৰু গল্ফৰ দেশসমূহৰ সৈতে ভাল সম্পৰ্ক এটা বজাই ৰখা, লগতে ইৰাণৰ সৈতে সংযোগ বজাই ৰখা, আৰু লগতে 2 ষ্টেট চলিউশ্যন সমৰ্থন কৰা। ইয়াৰ এটা আমি ইম্পৰ্টেণ্ট টাৰ্ম পাওঁ, যিটো কিছুমান আমি প্ৰায় দেখিবলৈ পাওঁ যে পৰীক্ষাসমূহত কিছুমান ফুল ফৰ্ম সুধি দিয়ে। তাৰ ভিতৰত এটা ইয়াৰ পৰা আমি পাইছোঁ, এইটো হৈছে যে IMEC কৰিডৰ, যিটো ইণ্ডিয়া মিডল ইষ্ট ইউৰোপ কৰিডৰ বুজোৱা হয়। আহক আজিৰ চতুৰ্থতম খবৰটোলৈ আগবাঢ়োঁ। চতুৰ্থতম খবৰটোত আছিলে 21 এপ্ৰিল তাৰিখতে নেশ্যনেল পাব্লিক ৰিলেশ্যন ডেও পালন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে যিটো ইথিকেল কমিউনিকেশ্যনটো উন্নত কৰা, লগতে সমাজত বিশ্বাস গঢ়ি তোলা। আৰু এইবাৰ 2026 ইয়াৰ থিমটো হৈছে পাব্লিক ৰিলেশ্যনছ 5th পিলাৰ অফ ডেম'ক্ৰেচি। ইয়াৰ পিছত আহক আজিৰ পঞ্চমটো খবৰলৈ, যিটো অসমৰ সংস্কৃতিৰ উৎসৱৰ লগত জড়িত। যিহেতু এইটো এটা পৰীক্ষাৰ পৰা দৃষ্টিকোণেৰে এটা ইম্পৰ্টেণ্ট নিউজেই হয়, যিহেতু আমি দেখা পাওঁ যে কিছুমান ফেষ্টিভেল হওক বা তাৰ লগত জড়িত নৃত্য গীত এইসমূহ প্ৰায় পৰীক্ষাত অহা দেখিবলৈ পাওঁ। সেইটো এটা গুৰুত্বপূৰ্ণ বিষয় হৈ পৰে। আহক আজিৰ ক্ষেত্ৰত আছে যে বিষয়টোলৈ যিটোত আছে প্ৰথম ছোৱাৰী ফেষ্টিভেল, যিটো বকুত উদযাপন কৰা হয়। ইয়াত হাতী দৌৰ বা হাতী যুঁজ আৰু ঘোঁৰা দৌৰ, লগতে 50 জন মুকলি বিহু নৃত্য কৰাৰ নিয়ম আছে। দ্বিতীয়টো হৈছে দৌল মেৰেজ, পুতলা বিয়া, যিটো পাটাৰকুছিত উদযাপন কৰা হয়। বহাগ বিহুৰ এই দিনটোত বহাগ বিহুৰ 7 নম্বৰ দিনটোত, অৰ্থাৎ 7ম দিনটোত এইটো উৎসৱ পালন কৰা হয়। ইয়াত মহিলাসকলে সকলো ৰীতি নীতি সম্পন্ন কৰে। আৰু এটা আছে ইয়াতে পাৰতলা ফেষ্টিভেল, যিটো বাক্সা জিলাৰ কুচিদিয়াৰত উদযাপন কৰা হয়। ইয়াত মানুহে বাঁহৰ পৰা এতিয়ালৈকে দৌৰে, আৰু লগতে এইটো মা কামাখ্যাৰ সৈতে জড়িত হয়। এইটোৱে আছিলে আজিৰ কাৰেণ্ট এফেয়াৰ্ছৰ সংক্ষিপ্ত আলোচনা। আশা কৰোঁ আপোনালোক ইয়াৰ দ্বাৰা লাভান্বিত হ'ব। আৰু লগতে আমি যিসমূহ ইয়াত প্ৰেক্টিছ কুৱেশ্যন দিছোঁ, আপোনালোকে সেইসমূহ নিশ্চয়কৈ PDF সমূহ পাই যাব, আৰু তাৰ পৰা আপোনালোকে সেইবোৰ ছল্ভ কৰিবলৈ কাৰণে চেষ্টা কৰিব। ধন্যবাদ।